গুড মৰ্ণিং ফ্ৰেণ্ডছ, মোৰ নাম অংকুৰ গগৈ আৰু আজি মই এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ আৰু সেই টপিকটো বহুতে ভালো পায় আৰু বহুতে বেয়াও পায়, ঠিক আছে। আৰু সেই টপিকটো হৈছে নেটৱৰ্ক মাৰ্কেটিং, ঠিক আছে। চ' বহুত লোকে নেটৱৰ্ক মাৰ্কেটিং ভাল পায় কিবা এটা কাৰণত, আৰু বহুত লোকে নেটৱৰ্ক মাৰ্কেটিং বেয়া পায় কিবা এটা কাৰণত। চ' এতিয়া কোনসকলে ভাল পায় সেইটো আগত ডিছকাছ নকৰোঁ, মই টপিকটো ডিছকাছ কৰিম অকল কিয় মানুহে বেয়া পায়, ঠিক আছে। এতিয়া কিয় বেয়া পোৱাৰ লগত মই কেইটামান পইণ্টো ৰাখিছোঁ, সেই পইণ্টখিনি মই এতিয়া ক'বলৈ লৈছোঁ যে নেটৱৰ্ক মাৰ্কেটিং সঁচাকৈ ভাল নে বেয়া, ঠিক আছে। 2 নম্বৰতে হৈ গ'ল নেটৱৰ্ক মাৰ্কেটিং আমাৰ কেৰিয়াৰ বনিব পাৰে নে নোৱাৰে, নেটৱৰ্ক মাৰ্কেটিং কৰিলে আমাৰ লাভ হয় নে নহয়, নেটৱৰ্ক মাৰ্কেটিং কৰিলে আমি বৰবাদ হওঁ নেকি, আমাৰ লাইফটো শেষ হৈ যায় নেকি, আমাৰ লছ হয় নেকি, আমাৰ পইচাখিনি এনে যায় নেকি, ঠিক আছে। বহুতে নিজৰ নিজৰ ধাৰণাত বহুত কিবা কিবি কথা ভাবে। চ' এইখিনি কথা মই আজি এইটো ভিডিঅ'ত ক'ব বিচাৰি আছোঁ। চ' প্ৰথম কথাটো হৈছে কি নেটৱৰ্ক মাৰ্কেটিং আমি কৰিব লাগে নে নালাগে, যে যদি সেই উত্তৰটো যদি দিওঁ য়েছ, নেটৱৰ্ক মাৰ্কেটিং কৰিব লাগে। এতিয়া কিয় কৰিব লাগে সেইটো মই আপোনালোকক বহুত ধুনীয়াকৈ এতিয়া বুজাবলৈ চেষ্টা কৰিম, ঠিক আছে। পোনপ্ৰথমে নেটৱৰ্ক মাৰ্কেটিংটো হয় কি সেইটো জানিব লাগিব, ঠিক আছে। নেটৱৰ্ক মাৰ্কেটিংটো এটা প্ৰফেশ্যন হয়, বাকী প্ৰফেশ্যনৰ নিচিনা এইটো এটা প্ৰফেশ্যনেই হয়, ঠিক আছে। খালি মেইন কথাটো হৈ গ'ল কি ইয়াত কোনো ধৰণৰ ইণ্টাৰভিউ নাথাকে, ইয়াত কোনো এপইণ্টমেণ্ট লোৱা নাযায়। সেইকাৰণে মানুহে এইটো ভাবে এইটো জাষ্ট এনেই, ঠিক আছে। বাকী কামত যদি আপোনালোকে চাই সহজে আপোনালোকে নাপায়। যদি আপোনালোকে ভালকে যদি চাই, মানুহকতো চবকে কাম লাগে, ঠিক আছে। পইচা চবেই ঘটিব বিচাৰে, কোনো মানুহে পইচা ঘটিব নিবিচাৰে, চবেই নিজৰ লাইফটো ছেটেল কৰিব বিচাৰে, ঠিক আছে। আৰু তাৰ কাৰণে কিবা না কিবা এটা আমি কাম কৰিব লাগিবই, ঠিক আছে। আৰু যিয়ে কাম নকৰোঁ লাগে সেই কামটো হোৱাৰ আগত বহুতখিনি কষ্ট থাকে, ঠিক আছে। বাট আমি নেটৱৰ্ক মাৰ্কেটিংটো তেনেকৈ বুলি নাভাবোঁ। কিয় নাভাবোঁ, কাৰণ ইয়াত পাবলৈ বহুত সহজ, কিন্তু ইয়াত ছাকচেছ হ'বলৈ বাকী প্ৰফেশ্যনৰ দৰেই কষ্ট, ঠিক আছে। বাকী প্ৰফেশ্যনৰ দৰেই কষ্ট হয়, ঠিক আছে। খালি ইয়াত কেইটামান প্লাছ পইণ্ট আছে, সেই প্লাছ পইণ্টকেইটা কি মই ক'বলৈ বিচাৰি আছোঁ। এতিয়া ধৰি লওক আপোনালোকে ডক্টৰিং কৰিম ভাবে, ঠিক আছে, ডক্টৰ হ'ম ভাবে। চ' আপোনালোকে ভাবিলে ডক্টৰ হ'ব পাৰে জানো? কেতিয়াতো নোৱাৰে। আপোনাৰ ইচ্ছা আছে ইঞ্জিনিয়াৰিং হোৱা, ইঞ্জিনিয়াৰ হোৱা, আপোনালোকে ভাবিলে ইঞ্জিনিয়াৰ হ'ব পাৰিব নেকি? কেতিয়াও নোৱাৰে। আপোনালোকে ভাবিছে ডাঙৰ কিবা এটা বিজনেছ কৰা, ভাবিলে পাৰে নেকি? বহুত কিবা কিবি কৰিব লাগে নালাগে, ঠিক আছে। যিয়ে কাম নকৰক, ডাঙৰ হওক সৰু হওক, ভাবিলে একো নাপায়, বহুত কিবা কিবি কৰিব লাগে সেইখিনি বস্তু পাবৰ কাৰণে। বাট নেটৱৰ্ক মাৰ্কেটিংটো কি গম পাইছে, ইয়াত আমি সোমায়েই পইচা বিচাৰোঁ, সোমায়েই আমাক প্ৰফিট লাগে, সোমায়েই আমাক ছাকচেছ লাগে, যিটো কেতিয়াও পচিবল নহয়। এইটো এটা প্ৰফেশ্যন হয়। চ' এইটো আপোনালোকে যদি প্ৰফেশ্যন হিচাপে ভাবে তেতিয়াহে কৰক, এনে নকৰিব, ঠিক আছে। যদি এইটো আপোনালোকে প্ৰফেশ্যন হিচাপে ভাবিব পাৰে, আজি আপুনি ডক্টৰ হ'বলৈ গ'লে মিনিমাম 5 বছৰ পঢ়িব লাগিব, ঠিক আছে। তাৰ আগতো স্কুলিং পৰা ধৰি পেলাই হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰা ধৰি পেলাই কি কৰা নাই, ঠিক আছে। বাট ইয়াত আপোনালোকে দুটা বস্তু দিব নোৱাৰে, ঠিক আছে। আজি আহিছে কাইলৈ পৰা পইচা লাগে, ঠিক আছে। মানুহে ভাবে ইয়াত আপোনাক জইনিং দিব লাগিব, ইয়াত মানুহক জইন কৰাব লাগিব। আৰু এইটো জইন কৰা বিজনেছেই নহয়, ঠিক আছে। জইন কৰা বিজনেছ নহয়, জইন কৰা 1 লাখ টকা নাপায়। এইটো চেলছৰ বিজনেছ হয়, এইটো এটা বিজনেছ হয়, বাকী বিজনেছৰ নিচিনা এইটো এটা বিজনেছ। খালি মেইন কথাটো হৈ গ'ল কি ইয়াত নিজে দোকান খুলিব নালাগে, দোকান নাথাকে, ইয়াত ইণ্ডিভিজুৱেল মানুহ থাকে, ঠিক আছে। আজি মই যদি নেটৱৰ্ক মাৰ্কেটিঙত আহিছোঁ, তাৰমানে মই নেটৱৰ্ক মাৰ্কেটিং চাইড কৰি যদি মই বেলেগ এটা ভাষাত কওঁ, মই এটা দোকান খুলিলোঁ, ঠিক আছে। এতিয়া দোকানী এজনৰ কাম কি, মই বস্তুটো ইউজো কৰা আৰু বস্তু এটা বেলেগক দিয়াও, ঠিক আছে। এতিয়া আজিৰ ডেটত বেলেগ বেলেগ ধৰণৰ বিজনেছ আছে, ঠিক আছে, যোনটোক এণ্টাৰপ্ৰিনাৰ বুলি কোৱা হয়। যোনসকল দোকানী হয় তেওঁলোকে কি কৰে, অকল দোকানখন নিজেই দিব পাৰে, বেলেগক দিয়াব নোৱাৰে, ঠিক আছে। বহুত কম মানুহে মানে মেক্সিমাম দিয়া দেখাই নাই, ঠিক আছে। বাকী যোনসকল এণ্টাৰপ্ৰিনাৰ যোনসকল আছে তেওঁলোকে এটা নিজৰ এটা ষ্টাৰ্টআপ বনায় আৰু তাৰ সেইটো বিজনেছৰ পৰা আৰু এটা বেলেগ এটা জেগাত বিজনেছটো স্প্ৰেড কৰে। কিয় স্প্ৰেড কৰে? যাতে টাইমটো মাল্টিপ্লাই কৰিব পাৰে, ইনকামটো ডাবল হ'বৰ কাৰণে, ঠিক আছে। আজি যদি আপোনালোকে ডাঙৰ পইচা বনাব বিচাৰে দেন আপোনালোকে টাইমটো ডাঙৰ কৰিব লাগিব।
এতিয়াতো চবৰ ওচৰততো 24 ঘণ্টাই টাইম আছে, এতিয়া টাইমটো ডাঙৰ কৰা মেইন ৰাস্তাটো হ'ল কি, সেইটো হৈছে নেটৱৰ্ক। ঠিক আছে, আমি টাইমটো বঢ়াব নোৱাৰোঁ, কিন্তু আমি নেটৱৰ্কটো বঢ়াব পাৰোঁ, যাৰ ফলত আমাৰ টাইমটো বাঢ়ি যায়। আৰু এইখিনি সৰু কথা নহয়, নজনা কথা নহয়, বহুত আগৰ পৰা জানি আহিছোঁ। যদি এখন ৱাল গাঁঠিবলৈ যদি এজন মানুহে 10 দিন লাগে, 10জন মানুহ লগ লাগি এদিনতে হয়, এইখিনি আমি সৰুৰ পৰা পঢ়ি আহিছোঁ না। কিন্তু নেটৱৰ্ক মাৰ্কেটিঙত এই কথাটো আমি বুজিবলৈ চেষ্টা নকৰোঁ। ইয়াত ভাবোঁ আমি জইনিং কৰাব লাগে। আৰু ইয়াত জইনিং কৰাব নালাগে, জইনিং কৰা ছিষ্টেমেই নহয়। আজি মই দোকান খুলিছোঁ, ঠিক আছে, আজি মই যদি এখন দোকান খুলিলোঁ, তে মোৰ ৰাইট আছেনে নাই আৰু বেলেগ এটা জেগাত আৰু এখন দোকান খোলা আছেনে নাই? ঠিক তেনেকৈ সেইটোৱে হয় না। আজি মই যদি নেটৱৰ্ক মাৰ্কেটিং কৰিছোঁ, মই যদি কাৰোবাক অফাৰ কৰিছোঁ, তাৰ মানে কি কৰিছোঁ? যে মই আৰু এখন দোকান খুলিছোঁ। বাট যাৰ লগত খুলিছোঁ, গোটেই প্ৰফিটটো তেওঁ পাই গৈছে, মানে মই তেওঁক সহায় কৰিছোঁ। আমি কনচালটেঞ্চি হয়, আমি কনচালটেণ্ট কৰোঁ। নেটৱৰ্ক মাৰ্কেটিঙৰ মিনিংটো সেইটো। নেটৱৰ্ক মাৰ্কেটিং যোনে কৰে তেওঁলোকৰ অৰিজিনেল মিনিং সেইটো হয়, জইনিং নহয়। এইটো জইনিং নহয়, যাতে এই বস্তুটো মই নিজৰ টাইমটো বঢ়াওঁ। ঠিক আছে, খালি বেয়া এইটো কাৰণে হৈ গৈছে যে বহুতে এই বস্তুটো বুজি নাপায়। ঠিক আছে, আৰু 2 নম্বৰ কাৰণটো হৈছে কি, বহুতখিনি লিডাৰ্ছ আছে য'ত তেওঁলোকে নলেজটো নাৰাখে, তেওঁলোকে উল্টা পুল্টা কাম কৰে, পইচাটো মাৰামাৰি চিষ্টেম কৰে, বহুতে কিবা কিবি কৰে। বাট লাষ্টত দুখটো কাৰ হয়গৈ? নেটৱৰ্ক মাৰ্কেটিং প্ৰফেশ্যনটো হয়, কোম্পানীটো প্ৰফেশ্যন হয়। আজি বহুত জেগাত বহুতে গৈ এই কোম্পানীটো ফ্ৰড হয়, এইটোত পুলিচ কেছ হৈ গৈছে, এনেকুৱা নিউজতো আমি দেখিবলৈ পাওঁ। কিন্তু অৰিজিনেল কোম্পানীটোৱে সেইখিনি কাম নকৰে ন, কোম্পানীটো লিগেল হয়। কোম্পানী এটা মাৰ্কেটিং কৰিবলৈ সেই নেটৱৰ্ক মাৰ্কেটিং থ্ৰু আনিছে, মানে ডাইৰেক্ট চেলিং চিষ্টেমটো আনিছে, যাক আমি MLM বুলিও কওঁ, ডাইৰেক্ট চেলিং বুলিও কওঁ, বা নেটৱৰ্ক মাৰ্কেটিং বুলিও কওঁ। এতিয়া যিয়ে বিজনেছ নহয় কিয়, যিয়ে কোম্পানী নহওক কিয়, তেওঁলোকৰ প্ৰথম উদ্দেশ্যটো এটাই থাকে যে তেওঁলোকৰ প্ৰডাক্টছখিনি মাৰ্কেট কৰা, মাৰ্কেটিং কৰা, বেলেগ এটা জেগাত বস্তুখিনি বিক্ৰী কৰা, মানুহখিনিৰ ওচৰলৈ বস্তুখিনি বিক্ৰী কৰিব যাতে পাৰে। চ' এইটো হৈছে মেইন কনচেপ্ট। আজি চব মানুহৰ সেইটোৱে নহয় না, আজি ডাঙৰ হওক সৰু হওক চবেইতো সেইটোৱে উদ্দেশ্য লৈ আছে। খালি বাকী জেগাত কি কৰিছে, ট্ৰেডিশ্যনেল জেগাত কি কৰিছে, ইয়াত আমাক নাৰাখে, ইয়াত তেওঁলোকে নিজৰ চিলেক্টেড মানুহখিনি ৰাখে মাৰ্কেট হ'বৰ কাৰণে। ঠিক আছে, চিলেক্টেড মানুহখিনি ৰাখে। বাট নেটৱৰ্ক মাৰ্কেটিংখিনিত কি হয়, চিলেক্টেড মানুহ নাৰাখে, ইয়াত যোনে তোনে কৰিব পাৰে। আৰু যোনে তোনে কৰিব পৰা কাৰণে বহুত এইটো ইণ্ডাষ্ট্ৰী কাম নাইকিয়া হৈ গৈছে, যিটো ইমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰী, ইমান পাৱাৰফুল এটা ইণ্ডাষ্ট্ৰী, কিন্তু ইয়াৰ ভেলু একদম কম। বাট বেলেগ জেগাত সৰু পাণ দোকান এখনো যদি খুলিছে, বহুত ভেলু আছে। বাট নেটৱৰ্ক মাৰ্কেটিং এনেকুৱা এটা ইণ্ডাষ্ট্ৰী, বহুতো টপ লেভেল ইণ্ডাষ্ট্ৰীক এইটোৱে বিট কৰি আছে, এইটো ইণ্ডাষ্ট্ৰী বিট কৰিছে, বাট ভেলু নাই। কিয় নাই? বিকজ মানুহে নাজানে, মানুহৰ ওপৰত প্ৰপাৰ নলেজ নাই। চ' মই বাৰে বাৰে এটা কথা সকলোকে কওঁ যে নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে বহুতে শুনিছে, ঠিক আছে, নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে বহুতে শুনিছে, কিন্তু বহুত কম লোকে বুজি পাইছে। ধৰিব পাৰিছেনে মই কি কৈছোঁ? যে নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে বহুত লোকে শুনিছে, বাট বহুত কম লোকে ইয়াক জানিছে। ঠিক আছে, এটা জানিবলৈ মানুহে টাইম দিলেহে জানিলে হয়। ঠিক আছে, এইটো স্কিল ছেট ডেভেলপ কৰিব লাগিব, এইটো আপোনালোকে এডুকেশ্যন ল'ব লাগিব, ইয়াত আপুনি শিকিব লাগিব। বাট শিকিবই নিবিচাৰে, আজি জইন কৰে কাইলৈ ইনকাম বিচাৰে। ঠিক আছে, আজি জইন কৰে কাইলৈ নজনাকৈ মানুহ এজনৰ ঘৰলৈ গুচি যায়, কয়গৈ তই মোৰ লগত সোমাই, তই মোৰ লগত সোমাই। এইটো সোমোৱা বিজনেছ নহয় না। তাৰ ফলত কি হৈ গৈছে, না সি আগবাঢ়িছে, না সি কাৰোবাক আনিব পাৰিছে। ঠিক আছে, আৰু কিছুমান নতুন ডিষ্ট্ৰিবিউটাৰবিলাকে কি কৰে, ট্ৰেইনিং চেইনিং লৈ পেলাই মটিভেট হৈ থাকে, একদম পূৰা জছত মই BMW ল'ম, মই মাৰ্চিডিজ ল'ম, ফালি দিয়ে। যাৰ ইনকাম 10,000 টকা নাই, সি BMW মাৰ্চিডিজৰ কথা কৈছে, ক'ত বিশ্বাস কৰিব? ঠিক আছে, বিশ্বাস নকৰাৰ কাৰণে মানুহ তাৰ লগত তাৰ কথাই শুনিব নিবিচাৰে, ইয়াত ই পাগল হৈ গ'ল বুলি ভাবে। আৰে BMW মাৰ্চিডিজ পিছৰ কথা, নেটৱৰ্ক মাৰ্কেটিং কৰিহে BMW মাৰ্চিডিজ ল'ব পাৰে তেনেকুৱা নহয়, চব ইণ্ডাষ্ট্ৰীত ল'ব পাৰে, চব ইণ্ডাষ্ট্ৰীত সেইখিনি বস্তু ল'ব পাৰে। ঠিক আছে, বাট মেইন কথাটো হৈ গ'ল কি, বেলেগ এটা জেগাত এইখিনি বস্তু ল'বৰ কাৰণে বহুত কিবা এটা
ইনভেষ্ট কৰিব লাগে, ঠিক আছে। চাকৰি কৰিতো সম্ভৱেই নহয়, ঠিক আছে। বিজনেছে কৰিব লাগিব, কিন্তু বিজনেছ কৰিবলৈ আপোনাৰ ওচৰত ইমান ডাঙৰ এটা ইনভেষ্টমেণ্ট লাগিব য'ত বহুত কম লোকৰ ওচৰত আছে। বাট নেটৱৰ্ক মাৰ্কেটিঙে কি কৰে, একদম মিনিমাম এটা ইনভেষ্টমেণ্টত আপুনি বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে, ঠিক আছে। মিনিমাম ইনভেষ্টমেণ্ট এইটো কাৰণে হৈ যায় কাৰণ কিয়, ইয়াত আপোনালোকে কোনো দোকান খুলিব নালাগে, কোনো ছিকিউৰিটি দিব নালাগে, কোনো লাইচেঞ্চ ল'ব নালাগে, কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, বাছ একো কৰিব নালাগে। জাষ্ট আপোনালোকে এজ এ ডিষ্ট্ৰিবিউটাৰশ্বিপ হিচাপে নিজৰ নামটো ৰেজিষ্টাৰ কৰাব লাগে, ঠিক আছে। তাৰ ফলত আপোনাৰ ID নম্বৰ পাই যায়, ঠিক আছে। সেই IDটো মতে আপোনালোকে যি তাত বস্তু আছে আপোনালোকে সেইখিনি ব্যৱহাৰ কৰিব পাৰে, আদাৰৱাইজ নিজে ব্যৱহাৰ কৰি বেলেগকো ব্যৱহাৰ কৰাব পাৰে। সেইটোৱেতো চান্স দিছে ন ইয়াত। আৰু ছেকেণ্ড কথা, ইয়াত আপোনালোকে আৰু নেটৱৰ্ক বনাবলৈ সুযোগ পাইছে, মানে আৰু এটা দোকান খুলিবলৈ, মানে যিমান আনলিমিটেড দোকান হয় আপোনালোকে খুলিবলৈ সক্ষম পাইছে, ঠিক আছে। এতিয়া বেলেগ এটা বিজনেছ কৰিবলৈ হ'লেতো আপুনি মানুহ ৰাখিবলৈ হ'লে আপুনি চেলাৰি দিব লাগিব, ঠিক আছে। যিটো আপোনাৰ নিজৰে এতিয়া ইনকাম নাই, বেলেগক কেনেকৈ চেলাৰি দিব। বাট ইয়াত সেইটো পচিবল আছে, যিটো নিজে ইনকাম কৰিবলৈ আহক আৰু বেলেগকো আপুনি ইনকাম কৰাবলৈ ৰাস্তা দিব পাৰে, ঠিক আছে। ধৰিব পাৰিছে মোৰ কথাবিলাক, ঠিক আছে। খং হৈ থাকে কিছুমান কথা শুনিলে, যে বহুতে কয় মোৰ নেটৱৰ্ক মাৰ্কেটিং কৰি এইটো হৈ গ'ল, এইটো হৈ গ'ল, এইটো হৈ গ'ল, এইটো হৈ গ'ল। আৰে ফেইলিয়াৰ কোনটো জেগাত নাই, চব জেগাত হয়। আজি আপোনালোকে পঢ়িবলৈ গৈছে, যোনখন কলেজত পঢ়িছে, যোনটো ইণ্ডাষ্ট্ৰিত পঢ়িছে, 100% থিয়ৰিটি হয় নেকি যে আপোনালোকে তাত ছাকচেছ হৈ আহিছে? তাত পইচা আপোনালোকে ৱেষ্ট নাই হোৱা নি? ৱেষ্ট হৈছে না। কেলৈ ৱেষ্ট হৈছে? কাৰণ আপোনালোকে তাত ভালকৈ নিশিকিছে, ভালকৈ নপঢ়িছে, সেইকাৰণেতো ৱেষ্ট হৈছে। বাট ইয়াত নিজক দুখ নিদিয়া কেলৈ, কোম্পানীটোক কেলৈ দুখ দিয়ে, ইণ্ডাষ্ট্ৰিটোক কেলৈ দুখ দি আছে? ইয়াতোতো বাৰে বাৰে কৈছে না আপোনালোকে শিকিব লাগিব, আপোনালোকে ইয়াত জানিব লাগিব, নজনাকৈ কাৰো ঘৰলৈ নাযাব, কাৰো ওচৰলৈ নাযাব, কাকো একো নক'ব, কয় নাই? তাৰ পিছতো কেলৈ ভুল কৰে? তাৰ পিছতো কিয় ভুল কৰি আছে? আৰে প্ৰফেশ্যন হয় এইটো, শিকিব লাগিব, টাইম লাগিব। মিনিমাম যদি ভালকৈ ছাকচেছ লাগে 5 বছৰ লাগিবই। বাট ভাল কথাটো হৈ গ'ল কি, ইয়াত আপোনালোকে ইয়াত শিকি শিকি ইনকাম ল'ব পাৰে, যিটো বেলেগ জেগাত নোৱাৰে। আপুনি ডক্টৰ পঢ়ি থকা টাইমত ইনকাম ল'ব পাৰে নেকি? নোৱাৰে। ইঞ্জিনিয়াৰিং পঢ়ি থকা টাইমত পাৰিব নেকি? নোৱাৰে। চব কমপ্লিট কৰি আহি আৰু বেলেগকৈ মাৰ্কেটিং ল'ব লাগিব, তাতো এটা মাৰ্কেটিঙে হয়। বিচাৰি ফুৰিব লাগিব, তাৰপিছত গৈ পায়। চাৰ্টিফিকেটখন আনিয়ে পাই নাযায়, বুজি পাইছেনে? দোকান এখন খুলিলে লাখ টকা, 10 লাখ, 20 লাখ যি দিছে, কালিৰ পৰা প্ৰফিট নাহে। টাইম লাগে, 5 বছৰ, 6 বছৰ, 10 বছৰ টাইম লাগে। যদি চবতে টাইম লাগে, ইয়াত কেলে টাইম নালাগিব? ইয়াতোতো টাইম লাগে না, ইয়াতো টাইম লাগিব, ইয়াত আপোনালোকে টাইম দিব লাগিব। খালি মেইন কথাটো হৈ গ'ল কি, বেলেগ জেগাত গোটেই জিন্দগীটি দিও বহুতখিনি ছাকচেছ নাপায় যদি ইয়াত 5 বছৰ বা 3 বছৰত সেইখিনি বস্তু আহে। কিন্তু সেই 3 বছৰ জইনিং হৈ পেলাই 3 বছৰ হ'লে নহ'ব, ভালকৈ দিব লাগিব, শিকিব লাগিব, তেতিয়া হয়। কাৰণ যোনসকলে নেটৱৰ্ক মাৰ্কেটিং কৰি আছে কাকো দেখা নাই, ফেইলিয়াৰ মানে হোৱা কাকো দেখা নাই, চব ছাকচেছ হোৱা দেখিছোঁ মই, যোনসকলে ভালকৈ কৰিছে। আৰু বাকীখিনিয়ে কি কৰে, আধাতে এৰি দিয়ে, তেওঁলোকে সেইটো জেগাত যাবই নাপায়, ঠিক আছে। 2 দিন কৰিব, 3 দিন কৰিব, এৰি দিব। জইনিং লাগে, জইনিং নহৈছে, বাদ দে, কাম নাই, মোৰ দ্বাৰা নহ'ব। আৰে স্কিল ছেট লাগিব ন। কিয় আপোনাৰ কাৰণে আপোনালোকক জইন কৰিব? যে আপোনালোকে বস্তুটোৱে বুজি নাপায়। আপোনালোকে ভাবিছে মানুহ জইন কৰা মই পইচা পাম। আৰে মই কৈছোঁ এইটো মানুহ জইন কৰা বিজনেছ নহয়, এইটো মানুহক সহায় কৰা বিজনেছ হয়। কিয় আহিব? কিয় আহিব? আপোনালোকে কি দিছে তেওঁ? একোতো দিয়া নাই। এইটোতো আমি কৈ আছো ন, এইটো কনচালটেঞ্চি বিজনেছ হয়। আজি ডক্তৰে যিখিনি মেডিচিন দিয়ে, যিখিনি মেডিচিন লিখি দিয়ে, মানুহে বিচাৰে নি খাব? দৰৱ খাই মানুহে ভাল পায় নেকি? খাই ভাল নাপায়। কিন্তু কিয় খায়? বিকজ ডক্তৰে কনচালটেণ্ট কৰি দিয়ে, বুজাই দিয়ে যে এইকেইটা যদি খায় আপোনাৰ এই প্ৰব্লেমটো ভাল হ'ব। মানে ডক্তৰ এজনে, তেওঁতো নলেজ বহুত আছে, তেওঁ নিজৰ ইণ্ডাষ্ট্ৰিটোত, তেওঁ নিজৰ প্ৰফেশ্যনৰ নলেজ বহুত আছে, কিন্তু সিহঁতে আলবাল বকে নেকি? নবকে না। মানুহখিনি কি দৰকাৰ হৈছে, কি উদ্দেশ্যত মোৰ ওচৰলৈ আহিছে, তাৰ ওপৰত কথা পাতে আৰু তাৰ ওপৰত বস্তু দিয়ে। আৰু সেইকাৰণে সেইবিলাক জেগা আগবাঢ়ি গৈছে। বা নেটৱৰ্ক মাৰ্কেটিং কি হৈ আছে, উল্টা পুল্টা বস্তু বিক্ৰী কৰি আছে। ইয়াত ড্ৰিম বেছিকৈ বিক্ৰী কৰি আছে। আপুনি ইয়াত BMW কিনিব পাৰিব, মাৰ্চিডিজ কিনিব পাৰিব, ৰেঞ্জ ৰ'ভাৰ কিনিব পাৰিব। আপুনি ইয়াত কৰ'ৰপতি হ'ব লাগিব।
এইটো কথা হ'ল নেকি? উল্টা পুল্টা বস্তু কিয় বিক্ৰী কৰি আছে আপোনালোকে? নেটৱৰ্ক মাৰ্কেটিং মানে সেইটো নহয়। সেইখিনি এটা বেলেগ এটা এচিভমেণ্ট হয়, যিটো মানুহৰ নিড নহয়। নিডটো নহয় বাৰু লাক্সাৰী গাড়ীবিলাক। সেইখিনি এটা কি আছে, মানুহৰ এটা ষ্টাইল, লাইফষ্টাইল হয়। ঠিক আছে। চ' লাইফষ্টাইলটো কেতিয়াও ড্ৰিম হ'ব নোৱাৰে। ড্ৰিম এটা বেলেগ বস্তু, ড্ৰিমটো এটা ইম'চনেল হয়। লাইফষ্টাইল এটা বেলেগ বস্তু, ড্ৰিম এটা বেলেগ বস্তু, যিটো বহুত মানুহে বুজি নাপায়। আজি BMW এখন কেতিয়াও ড্ৰিম নহয়। ড্ৰিম কাৰ হ'ব পাৰে, কিবা এটা ড্ৰিম কাৰ হ'ব পাৰে, কিন্তু ড্ৰিম নহয়। ঠিক আছে। আজি মাৰ্চিডিজ কাৰোবাৰ ইচ্ছা যাব পাৰে যে ময়ো এখন চলাওঁ, কাৰোবাৰ ইম'চন থাকিব পাৰে এটা, যে মোৰ ওচৰত মোৰ মন যায় চলাবলৈ, সেইটো এটা ইম'চন থাকিব পাৰে। কিন্তু তাৰ মানে সেইটো নহয় যে মাৰ্চিডিজ নহ'লে সেই মানুহজন মৰিয়ে যাব, কথা নাই। চ' কিয় বিক্ৰী কৰি আছে মাৰ্চিডিজ? কিয় বিক্ৰী কৰিছে অ'টি? কিয় বিক্ৰী কৰিছে BMW? আৰু যাৰ ঘৰত এখন নেনো গাড়ী নাই, চ' তাক কিয় সি ইচ্ছা কৰিব, কিয় সি আশা কৰিব এখন BMW ল'বলৈ? যাৰ ঘৰত 10,000 টকা এটা ইনকাম নাই, সি কিয় ইচ্ছা কৰিব ন 15 লাখ টকীয়া, 20 লাখ, 25 লাখ, 40 লাখ টকীয়া গাড়ী এখন কিনিবলৈ? ভুল কথা কৈ আছে ন আপোনালোকে। হয়, নেটৱৰ্ক মাৰ্কেটিং কৰি ল'ব পাৰে, মানুহে লৈছে, কিন্তু তাৰ মানে এইটোতো নহয় যে ল'ব লাগিবই। আপোনালোকে মানুহক সহায় কৰিবলৈ গৈছে না। যে কোনোবাই ইচ্ছা মানে কোনোবাই বহুতো ট্ৰাই কৰিলে, একো নাপালে, যে তেওঁক এটা ৰাস্তা দিছে আপুনি। যে কিছুমানৰ বিজনেছ ষ্টাৰ্ট কৰিবলৈ ইমানখিনি পইচা পাতি নাই, য'ত আপোনালোকে এটা ৰাস্তা দিছে। ঠিক আছে। আৰু মানুহৰ ঘৰলৈ যোৱা বা মানুহক কোৱা মানে এইটোতো নহয় না যে তাক জইন কৰাম, তাক আমি দোকান খোলাম। চ' নেটৱৰ্ক মাৰ্কেটিঙত আপোনাৰ উদ্দেশ্য কি সেইটো আপুনি জানিব লাগিব। আপোনাৰ উদ্দেশ্য কি সেইটো আপুনি জানিব লাগিব। যে আপুনি কাৰোবাক যে কৈছে, কাৰোবাৰ ওচৰলৈ যে গৈছে, কিয় গৈছে? এটা অপৰচুনিটি দিবৰ কাৰণে গৈছে। কিহৰ ওপৰত? যাতে প্ৰডাক্টছখিনিৰ ওপৰত কাৰোবাৰ সেই প্ৰডাক্টছটো দৰকাৰ হ'ব পাৰে, আদাৰৱাইজ তেওঁৰ বিজনেছটো দৰকাৰ হ'ব পাৰে। সেই দুটা বস্তুহে দিবলৈ গৈছে। বাট আপোনালোকে আনিবলৈ গৈছে, পইচা আনিবলৈ গৈছে। ক'ৰ পৰা হ'ব? মানুহে সেইকাৰণেতো কয় না যে মই পইচা দিব লাগিব, মানুহ পইচা দি সোমাব লাগিব, লাভ হ'ব নে বোলে লোকচান হ'ব। সেইটো হৈ আছে, সেইটো নহয় না। মেইন বস্তুটো আপুনি কাৰোবাক কিবা দিবলৈ গৈছে, মানুহক কিবা সহায় কৰিবলৈ গৈছে, আপোনালোকে কনচালটেণ্ট কৰিবলৈ গৈছে। আপোনালোকে ধৰিব পাৰিছেনে মোৰ কথাবিলাক? কাৰোবাক বহুত কিবা এটা প্ৰব্লেম থাকিব পাৰে, যাৰ কাৰণে সেই প্ৰডাক্টটো বহুত দৰকাৰ। আপুনি গম পালে যে মানুহজনক এই প্ৰডাক্টটো বহুত দৰকাৰ, তেনে সেই প্ৰডাক্টটো দিবলৈ গৈছে আপুনি। আৰু দিবলৈ গৈছোঁ বুলি দিব লাগিছে নহয়, তেওঁ সঁচাকৈ দৰকাৰ, সেই দৰকাৰীটোৰ ওপৰত সেই প্ৰডাক্টটো দিছে, তেতিয়াহে ল'ব। ঠিক আছে। কোনোবা এজনে বহুত কিবা কিবি ট্ৰাই কৰিলে, ক'তো একো জেগাত সক্ষম নহ'ল, কিন্তু কিবা এটা কৰিব লাগেই। চ' তেওঁক আপুনি সেই বস্তুটো দিবলৈ গৈছে। ঠিক আছে। কাৰোবাৰ ওচৰত ইমান পইচা পাতি নাই, কিন্তু বহুত কিবা কিবি কৰিবলৈ মন আছে, তেওঁৰ ওচৰলৈ আপুনি গৈছে। ঠিক আছে। কিয় আপোনাৰ লগত আহিব? চ' স্কিল লাগিব ন, আপোনাৰ নলেজ লাগিব। নলেজ নাহিলে কেলৈ আহিব? আপোনালোকে ডাইৰেক্টলি লোভ দেখাই আনিবলৈ গৈছে যে এইটো জেগাত সোমাই যায় তোৰ কাৰো টকা পইচা আহিব। কোনো জেগাত কাৰো টকা নাহে এনেই। কাম কৰিব লাগিব, এইটো এটা প্ৰফেশ্যন হয়, কাম কৰিব লাগিব। কাম কৰিলেহে পইচা আছে। লটাৰী নহয় যে আপুনি জইন কৰিব কাইলৈ পইচা আহি যাব, লটাৰী নহয়, প্ৰফেশ্যন হয়। এইটো প্ৰফেশ্যন হিচাপে ৰেচপেক্ট কৰক। আপোনাক ইণ্টাৰভিউ নাই লোৱা মানে এইটো নহয় যে এইটো ফাল্টু, বুজি পাইছে? আপুনি পইচা দিয়া নাই, ইয়াত সোমোৱা নাই। ঠিক আছে। পইচা দি আপুনি ইয়াত সোমোৱা নাই। ঠিক আছে। আপোনালোকে এডমিশ্যন লয় যে কলেজত, পইচা দি সোমাই নেকি? পইচা দি সোমাই নেকি তাত? হা? হস্পিটেলত যে আপুনি এডমিট কৰে, পইচা দিয়ে, পইচা দি সোমাই নি চিভিলত? পইচা দি সোমাই নি হস্পিটেলত? তাত সেইখিনি কথা কিয় নকয়? ইয়াত যে এইখিনি কথা কৈ থাকে আপোনালোকে। এডমিশ্যন লৈ পেলাই আজি যদি বহুত মানুহ মই দেখিছোঁ নিবনুৱা হৈ আছে, যেন তেতিয়া সেই এডুকেশ্যন ইণ্ডাষ্ট্ৰিটো কেলৈ বেয়া বুলি নকয়? কিয় ফ্ৰড বুলি নকয়? কাৰণ গম পায় যে সেইটো জেগা একো দুখ নাই, দুখটো নিজৰ গাত। বাট এইটো জেগাত নেটৱৰ্ক মাৰ্কেটিঙত নিজকে গাত দুখ আছে বুলি নাভাবে, সদায় কোম্পানীটোৰ গাত বা ইণ্ডাষ্ট্ৰিটোৰ গাত দুখ আছে বুলি ভাবে। সেইকাৰণে এইবিলাক হৈ আছে। ঠিক আছে। কোনো আপোনাক চাইন কৰা নাই ইয়াত আপুনি জইন কৰিলে পইচা পাব, কাম কৰিলে পইচা পাব। ঠিক আছে। আপোনাৰতো ভাগ্য ভাল যে নেটৱৰ্ক মাৰ্কেটিং নিচিনা জেগা এটা পাইছে, য'ত বেলেগ জেগাত কি নাচায়, এটা চাকৰি এটা পাবলৈ কি নাচায়। ইয়াততো সেইটো সেইখিনি চোৱা নাই। ইজি বুলি ভাবিছে নেকি? চাকৰি এটা পোৱাটো ইজি নেকি?
কিমান দৌৰি ফুৰে, কিমান কি নকৰে, তাৰপিছতো নাপায়, বহুত কম লোকে পায়। বাট সেইখিনি বেয়া বুলি কেতিয়াও নকয়। বাট ইয়াত কি হয়, এদিনেই দিব নোৱাৰে আৰু বকিবলৈ আহে, একো নহ'ল, কাম নাই, এইবোৰ বহুত কৰিলোঁ, এনেকুৱাকে বুজাই বহুত কৰিলোঁ, গোটেই জিন্দগীটো কৰিলে। গোটেই লাইফ টাইম কৰি মানুহ মৰি যায়, একো নহয়, নিজক দুখ নিদিয়ে, আৰু ইয়াত একদিনত বেলেগ জেগাত দুখ দিবলৈ আহি যায়। বাহ। আৰু এইখিনি গাত দুখ আমাৰ লিডাৰবিলাকৰো আছে, লিডাৰসকলৰো আছে। এইখিনি দুখ আমাৰ লিডাৰসকলৰো 100% আছে। তেওঁলোকে কয় কি একো কৰিব নালাগে, আহক মুঠতে 2জন মানুহ দিলেই হ'ল। আৰে কি হ'ল, কথা প্ৰথম কওঁতেই সেইটো বস্তু বুজাই থৈ আহিলে, আৰু পিছত তাক কৈছে ইয়াত আপুনি শিকিব লাগিব। প্ৰথম দিনাখনে কিয় কৈ নাহে, 2জন মানুহ দিলেই হ'ল, বহুত ইজি কাম, কিয় তেনেকুৱা মিছা কথা কৈ আহিছে? আৰু কিছুমান লিডাৰসকলে পইচা কিয় মাৰে? পইচা দিয়ে কিবা প্ৰডাক্ট পাব কাৰণে, সেই পইচাখিনি কিয় আপুনি নিজৰ পকেটত ভৰাই? আপোনালোকৰ কাৰণে কি হয় গম পাইছে নে? ইণ্ডাষ্ট্ৰিটো বেয়া হৈছে, যোনসকলে ভালকে কৰিম বুলি বিচাৰে তেওঁলোকৰো দিগদাৰ হয়। বুজি পাইছেনে? নেটৱৰ্ক মাৰ্কেটিং এটা এনেকুৱা এটা অনেষ্টি ইণ্ডাষ্ট্ৰি হয়, য'ত ইয়াত মানুহ বনাবলৈ শিকায়, আৰু আপোনালোকৰ কাৰণে এইটো ইণ্ডাষ্ট্ৰি, আপোনালোকৰ এটা ভুলৰ কাৰণে এইটো এটা ইমান বেয়া হৈ পৰিছে। ছাকচেছ যদি হ'ব লাগে নেটৱৰ্ক মাৰ্কেটিং কৰিব লাগিবই, মই কৈছোঁ। কাৰণ ইয়াত যোনটো কোম্পানীত সোমায় সেইটোৱে ছাকচেছ দিব কথা নাই, কিন্তু ইয়াত আপুনি যিখিনি নলেজ পায়, যিটো সঁচাকৈ বহুত দৰকাৰী। ছাকচেছ হ'বলৈ নলেজ বহুত দৰকাৰী, স্কিল ছেট বহুত দৰকাৰী, পাৰ্চনেলিটি ডেভেলপমেণ্ট বহুত দৰকাৰী, হয়নে নহওক, লাগেনে নালাগে? যিটো কোনো স্কুল কলেজত ইউনিভাৰ্চিটিত সেইখিনি বস্তু নিশিকায়। কোনোবা এখন স্কুল কলেজত ৰিলেশ্যন বনাবলৈ শিকায় নেকি? বাট ছাকচেছ হ'বলৈ ৰিলেশ্যন বনাবলৈ লাগিব নে নালাগে কওক? ছাকচেছ হ'বলৈ অনেষ্টি লাগে নে নালাগে? কোনখন ইণ্ডাষ্ট্ৰি সেইখিনি শিকাই আছে, যিখিনি বস্তু নেটৱৰ্ক মাৰ্কেটিঙে শিকাই আছে? মানুহৰ লগত কথা পাতিবলৈ কোনটো ইণ্ডাষ্ট্ৰিয়ে শিকাই আছে? বহুত কমেই শিকাই আছে। বা নেটৱৰ্ক মাৰ্কেটিং ফ্ৰী অফ কষ্ট শিকাই আছে। বেলেগ ইণ্ডাষ্ট্ৰিত যদি শিকাইছে বহুত টকা লৈ শিকাই আছে, বা সেইটো ফ্ৰীকৈ শিকাই আছে। এইখিনি বস্তুটো আপোনালোকে নাচায়, ঠিক আছে? যোন ল'ৰা ভয় বেছি, লাজ বেছি, সেই ল'ৰাটোক মানুহ বনাই আছে, লিডাৰশ্বিপ কোৱালিটি ডেভেলপ কৰাই আছে। আজি মোৰ নিচিনাটোক লিডাৰশ্বিপ ডেভেলপমেণ্ট আনি দিছে, তাহলে ভাল হৈছে নে বেয়া হৈছে? আৰু এইখিনি বস্তু এখন ঘৰৰ মাক দেউতাকক লাগে নে নালাগে? নিজৰ সন্তানটো এনেকুৱা হোৱাটো বিচাৰে নিবিচাৰে? চবেই বিচাৰে, বাট কিয় মাক দেউতাকে সহায় নকৰে, যাবলৈ নিদিয়ে, এইবোৰ নালাগে, বেয়া, কিয় কয়? কাৰণ তেওঁলোকে নাজানে, কিন্তু বিচাৰিতো আছে। তেওঁলোকৰ গাত দুখ নাই, কাৰণ বেয়া বস্তুত কোনো মাক দেউতাকে পঠিয়াব নিবিচাৰে। বাট বেয়া নহয়, সেইটো বুজাব হৈ গ'ল টাইম। আজি মই এই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ, কাৰণ মোৰ বহুত খং উঠি গৈছেগৈ লাষ্টত লাহে লাহে। নেটৱৰ্ক মাৰ্কেটিঙৰ নিচিনা জেগা নাই, মই কৈ দিলোঁ। আপুনি গৈ চাওক বেলেগ এটা জেগাত, গম পাব তেতিয়া। লাট মাৰি পঠিয়ায়, বাট তাৰ কাৰণে পাগল হৈ থাকে, তাৰ কাৰণে লাখ টকা কৰোৰ টকা দিবলৈ ৰেডি থাকে। বাট ইয়াত কি কয়, এটা সামান্য প্ৰডাক্টছ এটা ল'বলৈ ভয় খায়, পইচা এনেই যাব। কৰোৰ টকা দি মানুহ মৰি যায় হস্পিটেলত, চিকিউৰিটি নাথাকে ভাল হ'ব নে নহয়, বাট যায় মানুহ। LKG বা ধৰি পেলাই শেষ টাইমৰ এডুকেশ্যনটো লেকে বহুতখিনি পইচা যায়। তাৰপিছতো যদি ল'ৰা এটাই একো কৰিব নোৱাৰে, ইণ্ডাষ্ট্ৰিটো স্কুলখন কলেজক বেয়া বুলি কোনো মানুহে কৈ নাপালে, কাৰণ গম পায় প্ৰত্যেক বছৰে পইচা দিবলৈ ৰেডি থাকে, ধনী হওক দুখীয়া হওক। বাট ইয়াত কি কয় গম পায়, সহজে আমি 12,000 টকা এটা ক'ত পাম, 10,000 এটা ক'ত পাম, তাহলে মোবাইল এটা লাগে বুলি কয় ন, পিছদিনাখন লৈ দিব। তাত এনেই গৈছে বুলি নকয় আকৌ, ঠিক আছে, তাত এনেই গৈছে বুলি নকয়। বাইকৰ কাৰণে দন লাগিব ন, মাটি বিক্ৰী কৰি দিয়া মাক দেউতাক আছে। যোনটো ল'ৰাই নিজৰ ঘৰৰ কথা নুশুনে
আৰু সেইটো ল'ৰাই নেটৱৰ্ক মাৰ্কেটিঙত কৈ দিয়ে মায়ে নিদিয়ে, দেউতাই নিদিয়ে। ঠিক আছে, যোনটো ল'ৰাই আজিলৈকে জীৱনত হয়তো মাক দেউতাৰ কথা শুনি নাই পোৱা, আৰু সেই ল'ৰাটোৱে সেইদিনাখন মাক দেউতাৰ কথা শুনি পায় কৰিবলৈ নিদিয়ে। ৱাহ, বহুত নলেজ আছে, বহুত নলেজ আছে। চেলিউট কৰিছোঁ তোমালোকৰ নলেজক। কোনোবা এজন মানুহ গৈছে তোমালোকৰ ঘৰলৈ, সহায় কৰিছে তোমাক, দেখা পাইছে ল'ৰাজন বেলেগ এটা পথত গৈছে যিটো ভাল ৰাস্তা নহয়, ভাল ৰাস্তাত আনো, আৰু সেই মানুহজনক কি কৰি আছে, বদনাম কৰিছে পিছত। এনেকে আহিছিলে আমাৰ ঘৰলৈ, তাক এনেকে ক'লো, তাক বেইজ্জতি কৰিছে, এইবোৰ কৰে নে ফাল্টু, এইবোৰ কৰিছে। আৰু বেলেগ জেগাত আপোনাক লাত মাৰি আছে আৰু তেওঁলোকক গোলামী কৰিবলৈ ৰেডি আছে। বাহ, আজি মই নেটৱৰ্ক মাৰ্কেটিং কিয় ভাল পাইছোঁ, এইটো কাৰণে ভাল পাইছোঁ। ভয় কাৰ নাই, দুখ কাৰ নাই, পইচা হেৰুৱাবলৈ ভয় কাৰ নাই, চবৰে আছে। তেন মই কেলে আছোঁ, বিকজ মই জানো না, এইখিনি বস্তুত বুজি পালোঁ, সেইকাৰণেতো আছোঁ আজি। আজি মই ছাকচেছ কিয় পাই আছোঁ তেতিয়াহ'লে, কাৰণ মোৰ ওচৰত নলেজ আছে না, মই গম পাই গ'লোঁ নেটৱৰ্ক মাৰ্কেটিং কি। এতিয়া মই দিলৰ পৰা ধৰি ল'লোঁ। যেনে কোনোবা এজন ডক্তৰ হ'ম বুলি ভাবিলে সেইটো প্ৰফেশ্যন ধৰি ল'লে না, সেইটো চাইডকে এইটো ভাবি নাথাকে যে সি দোকান খুলিম বুলি। বাট ইয়াত বেলেগকে থয় না, প্ৰফেশ্যনকে লৈ চাওক না, দমটো আনক না আগে প্ৰফেশ্যনকে। এইটো কোৱা নাই যে আজিয়ে আহক, ভালকে ৰিডটো কৰক না, চাই লওক। কোম্পানীজ বহুত আছে, 5,000 ওপৰত কোম্পানী আছে, তাৰ হিচাপত 300টাহে ৰেজিষ্টাৰ্ড আছে। ঠিক আছে, চ' আপুনি এইটো চাব লাগিব যে কোনটো কোম্পানীত কোনখিনি প্ৰডাক্টছৰ লগত মই চুইটেবল হয়। নিজৰ মাৰ্কেটটো চাওক না, এইটোতো কোৱা নাই যি টি কোম্পানীত সোমাবলৈ, এইটো নাই কোৱা না। কোম্পানীটো চবেই ভাল, কোম্পানী কোনো বেয়া নহয়, বাট চবৰে কোম্পানী প্ৰডাক্টছ বেলেগ বেলেগ হয়, চব কোম্পানী মাৰ্কেটিং প্লেন বেলেগ বেলেগ হয়। চ' কোনটোত আপুনি চুইটেবল হ'ব চাব লাগিব। আজি এমৱে নিচিনা কোম্পানী এটা বেয়া নহয়, বহুত ভাল কোম্পানী, কিন্তু চাব লাগিব আপুনি যোনটো জেগাত আছে সেই জেগাটোত সেই প্ৰডাক্টখিনি সেই কোৱালিটিটো ভাল, কিন্তু তাত যোনটো প্ৰাইজিং হয়নে নহয় চাব লাগিব। যদি পাৰোঁ ন, যদি নোৱাৰে যায় কেলে। ঠিক আছে, বহুতখিনি ইণ্ডিয়ান মাৰ্কেট শ্বুট কৰা মানে ইণ্ডিয়ান মাৰ্কেট আপোনাৰ ল'ব পৰা কোম্পানীছো আছে, এইখিনি লগত যাওক। ঠিক আছে, আপুনি 200 টকীয়া পেষ্ট ইউজ কৰিব নোৱাৰে, তাৰমানে এইটো নহয় যে 200 টকীয়া পেষ্ট নাই, আছে। বাট সেইখিনি মানুহখিনি যোনে ইউজ কৰিব পাৰে, এইটো নহয় যে মানে লুটি আছে, যে 50 টকীয়া বস্তু এটা 200 টকা দিছে, তেনেকুৱাও নহয়। ঠিক আছে, সেইটো অৰিজিনেল, সেইটো প্ৰাইজৰে হয়। ঠিক আছে, 2 টকা অলপ এক্সট্ৰা বাঢ়িছে, তাৰ কিছুমান এক্সট্ৰা চাৰ্জ আছে, সেইখিনি বেলেগ কথা। কিন্তু এনেকুৱা নহয় যে লুটি আছে, যে কলগেট এটা 60 টকাত পায়, সেইটো 200 টকা, তেনেকুৱা নহয়। সঁচাকে ভাল কলগেটটো আপুনি বেলেগ জেগাত ইউজ কৰিবলৈ নিদিয়ে। ঠিক আছে, তো সেইটো নহয় যে লুটি আছে। ঠিক আছে, ভাল বস্তু হয়, ইউজ কৰিব লাগে, কোৱালিটি বস্তু হয়। আপুনি স্বাস্থ্যৰ কথা চিন্তা কৰক। নেটৱৰ্ক মাৰ্কেটিং এনেকুৱা এটা ইণ্ডাষ্ট্ৰী হয় য'ত মানুহৰ কথা চিন্তা কৰিছে যে কি, যে এই দুনিয়াখনৰ মানুহ বহুত বেমাৰ আজাৰ হৈ গৈছে, তো মানুহখিনি হেল্ডি ৰখাটো বহুত দৰকাৰ, তাৰ কাৰণে এনেকুৱা প্ৰডাক্টছ থকাটো বহুত দৰকাৰ। চিন্তা কৰিছে, বাট আপোনালোকে নেগলেক্ট কৰিছে। নেটৱৰ্ক মাৰ্কেটিঙে চিন্তা কৰিছে এইটো জেগাত নিবনুৱা বহুত বাঢ়ি আছে, য'ত আমি প্লেচমেণ্ট দিব পাৰোঁ ফ্ৰী অফ কষ্ট। চিন্তা কৰিছে, পাইছে, বহুতে লাইভ বনাইছে নেটৱৰ্ক মাৰ্কেটিঙৰ থ্ৰু, বাট বুজি নাপাইছে, গোৰ মাৰি দিছে। সেইটো বাৰু পিছৰ কথা হৈ গৈছে, প্ৰাইজিঙৰ ওপৰত পিছৰ কথা হৈ গৈছে, বহুত চবৰে বেলেগ বেলেগ প্ৰাইজিং। চ' ইণ্ডিয়ান প্ৰাইজিঙৰ লগতো থকা কোম্পানীজ আছে না, আছেতো। 40-50 টকীয়া, 45 টকা, 55, 65 এনেকা টকা পোৱা পেষ্টৰ কোম্পানীজো আছে। তাত যাওক, ইউজ কৰিব নোৱাৰিব নেকি? নিজৰ ভালকে থাকিবৰ কাৰণে 50-60 টকীয়া এটা পেষ্ট ইউজ কৰিব নোৱাৰিব? নিজৰ কাৰণে নহয়, বাদ দিয়ক, নিজৰ ল'ৰা ছোৱালীৰ কাৰণে নোৱাৰিব নেকি? কি কথা ক'ব আহিছে? পইচা নাই, নোৱাৰো, দাম বেছি, কি কথা কৈছে? যদি 50-60 টকা এটা আপোনাৰ কাৰণে দাম বাঢ়ি গৈছে, তেন কি কাম কৰি আছে হে আপুনি? আপোনালোকৰ কাৰণেতো নেটৱৰ্ক মাৰ্কেটিং হৈছে, তেন কিয় একচেপ্ট নকৰে? কথা ক'ব আহিছে। ঠিক আছে, আৰু কিছুমান এনেকুৱা কোম্পানীছো অকল হেল্থ ৰিলেটেড আছে। ঠিক আছে, তাত কোনো ধৰণৰ ডেইলি ইউজ প্ৰডাক্টছ নাই বাৰু, তাত কেৱল অকল ছাপ্লিমেণ্ট থাকে, যাৰ থ্ৰু আমি বেমাৰ আজাৰৰ পৰা বাচি থাকোঁ বা বেমাৰ হ'লে আমি খাব পাৰোঁ। আছে, বহুতখিনি কোম্পানীজ আছে। চ' কোম্পানীজখিনি বেয়া নহয়, বাট চাব লাগিব যে আপুনি সেইটোৰ ওপৰত বেছি নলেজ লৈছেনে নাই লোৱা, চাব লাগিব। হাৰ্বেল লেব নিচিনা কোম্পানী আছে, যিটো আমেৰিকান কোম্পানীয়ে হয়, তাৰ ছাপ্লিমেণ্টখিনি বহুত বেছি দাম।
চ' আপুনি চাব লাগিব যে আপুনি ইউজ কৰিব পাৰে নে নোৱাৰে। আপুনি নোৱাৰে মানে কোম্পানী বেয়া নহয়, বা বেলেগক দিব নোৱাৰে মানে কোম্পানী বেয়া নহয়, কোম্পানী ভাল হয়। বাট মাৰ্কেটটো চাব লাগিব যে আইফোনটো দাম বুলি আইফোন বেয়া হৈ গ'ল নেকি? আজি BMW দাম বুলি BMW বেয়া হ'ল নেকি? তাত ভেলু দিয়ে, বাট ইয়াত কেলে ভেলু নিদিয়ে? তাত দাম হ'লে ভেলু দিয়ে, এইবিলাকৰ দাম হ'লে কেলে ভেলু নিদিয়ে? এটা এটা কুৱেশ্যনৰ আপোনালোকৰ উত্তৰ মোৰ ওচৰত আছে, কাৰণ মই জানো নেটৱৰ্ক মাৰ্কেটিং হয় কি। বাট এইখিনি বস্তুটো এজন নতুন মানুহ এজনে নোৱাৰে না। আজি মই টাইম দিলোঁ, মই শিকিলোঁ, সেইকাৰণেতো মই পাৰিছোঁ। সেইকাৰণে মই আজি য'তে যাওঁ মই পাৰিম। কিন্তু নতুন ল'ৰাজনে নোৱাৰে ন। তো সি ডাইৰেক্টলি গৈ মানুহৰ ঘৰলৈ গুচি যায়, সি মামাকৰ ঘৰলৈ গুচি যায়। মেট্ৰিক পাছ কৰা 10 বছৰ হৈছে, নেটৱৰ্ক মাৰ্কেটিং সোমাই পিছদিনাখন মামাকৰ ঘৰলৈ গুচি যায়। ক'ৰ পৰা হ'ব? ৰিলেশ্যনটোতো বনাব না আগে, যে হয় মোৰ ভালৰ কাৰণেতো আহিছে, সেই বস্তুটো দেখাওক না আগে। তো তাৰ কাৰণে শিককতো, এমাহ যাওকতো, 2 মাহ যাওকতো আগে। কোনে কৈছো না আজিয়ে যাবলৈ? শিকিব লাগিব যদি ছাকচেছ লাগে। নিশিকাকে নেটৱৰ্ক মাৰ্কেটিং ছাকচেছ পাব নোৱাৰে, ঠিক আছে? যদি সেইটো মেণ্টেলিটিত আছে, জইনেই নকৰিব। যদি ছাকচেছ লাগে ভালকৈ আহক, 100% ছাকচেছ আছে। এনেকুৱা এটা ছাকচেছ আছে যিটো আপুনি বিশ্বাস নকৰে, এনেকুৱা ছাকচেছ আছে। আৰু মোৰ এটা ৰেকমেণ্ড হয়, প্ৰায়লি নেটৱৰ্ক মাৰ্কেটিং যদি জইন কৰে, প্ৰায়পক্ষত প্ৰডাক্ট বেছ কোম্পানী, চবটো প্ৰডাক্ট বেছেই হয়, মানে এনেকুৱা প্ৰডাক্ট FMGC প্ৰডাক্ট যোনে ৰাখি আছে তেওঁ সেইখিনি বস্তু তেনেকুৱা কোম্পানীৰ লগত জইন কৰে। কাৰণ হেল্থ ছাপ্লিমেণ্টৰ ওপৰত মানে আমাৰ ইণ্ডিয়ান মেণ্টেলিটি মানে কি হৈছে, আজি বেমাৰ পৰিলেহে মেডিচিন চিনি পায়, আৰু ছাপ্লিমেণ্ট মানে আজিও বহুত মানুহে মেডিচিন বুলি ভাবি আছে। চ' সেইকাৰণে তাতকৈ ভাল, সেইখিনি বুজাই থকাতকৈ তাতকৈ ভাল, সেইখিনিও ভাল, বেয়া নহয়, তাতো ছাকচেছ হৈছে। মানে এগেইনষ্টত নাই, স্কিল ছেট আনিলে চব কোম্পানীতে আপুনি ছাকচেছ আছে, স্কিল ছেটৰ ওপৰত কথা। বাট এটা ছাজেশ্যন আছে কি, মানে মোৰ ফালৰ পৰা ৰেকমেণ্ড এটাই হয়, আৰু পাৰিলে FMGC প্ৰডাক্ট যেনেকৈ চাবোন, পেষ্ট, টুথপেষ্ট, শ্বেম্পু, হেয়াৰ অইল এইখিনি থাকে, তাতো ছাপ্লিমেণ্ট থাকে। কিন্তু তাত অকল ছাপ্লিমেণ্টে নহয়, লগতে FMGC প্ৰডাক্ট, কিটচেন কেয়াৰ, আপোনাৰ বাথৰুম কেয়াৰ, মানে চব বস্তু এভেইলেবল থাকে। চ' পাৰিলে এইখিনি ওপৰত, কাৰণ সেইখিনি ডেইলি নিড হয়, ঠিক আছে? আৰু কোম্পানী এটা ভাল নে বেয়া কেতিয়া আপুনি গম পাব, কেনেকৈ গম পাব? যদি তাৰ মাৰ্কেটিং প্লেন চাইড কৰি, বিজনেছো চাইড কৰি, যিটো দাম আছে সেইটো দামটো যদি ডাইৰেক্টলি মই আপোনাক দিওঁ, আৰু আপুনি যদি কিনি লয়, তেন সেইটো ভাল। একো প্ৰশ্ন নোকোৱাকৈ যদি কিনি লয়, দেন সেইটো কোম্পানী ভাল। যদি আপুনি কয় এইটো মই কেলৈ কিনিম, এইটোতো মাৰ্কেটত মই ইমানত পাই আছোঁ, দেন সেই কোম্পানীটো অকণমান ভাবিবলগীয়া কোম্পানী হয়। যেনেকৈ কিছুমান আপুনি মোবাইল ৰেডিশ্যনৰ ওপৰত কিছুমান কোম্পানী আছে, সেইখিনি ফ্ৰড হয়। কাৰণ সেই বস্তুটো 700-800 টকা, 1200-1500 তেনেকুৱা বিকে, যিটো অৰিজিনেল হয়তো 50 টকা 60 টকাত হয়। চ' সেইখিনি ফ্ৰড হয়। মান কৈছে কি ডাইৰেক্ট চেলিং হ'লে প্ৰডাক্ট বেছ কোম্পানী হ'ব, সেইটো সেইখিনি তাত কেতিয়াও নাযাব। যদি ইনভেষ্টমেণ্ট প্লেন চলি আছে, সেই কোম্পানীখিনি ফ্ৰড হয়, তাত কেতিয়াও নাযাব। হ'ব পাৰিছে নেটৱৰ্ক মাৰ্কেটিঙৰ থ্ৰু কাম কৰিছে, নেটৱৰ্ক মাৰ্কেটিঙৰ নিচিনাই কৰিছে, কিন্তু নেটৱৰ্ক মাৰ্কেটিং নহয়। নেটৱৰ্ক মাৰ্কেটিং হ'লে নিজৰ প্ৰডাক্টছ লাগিব, নিজৰ ৰেজিষ্টাৰ্ড প্ৰডাক্টছ লাগিব, ফেক্টৰী লাগিব, নিজৰ R&D চেণ্টাৰ লাগিব, বহুত কিবা কিবি লাগিব, ঠিক আছে? বহুত কিবা কিবি লাগিব। চ' সেইখিনি ভাল। ভেলু ফৰ মানি পাইছেনে? আপুনি যদি 30 টকাত দিছে, 30 টকীয়া ওপৰত ভেলু পাইছেনে, সেইটো চাব লাগিব। কাৰণ কোনো কোম্পানীয়ে জইনিঙত পইচা নিদিয়ে, সদায় টাৰ্ণ অভাৰত পইচা দিয়ে, চেলছত পইচা দিয়ে, সেইটো মনত ৰাখক। যদি জইনিঙত পইচা দি আছে, সেইটো ফ্ৰড, সেইবিলাক কোম্পানীত জইন নকৰিব। আৰু সেইবিলাকৰ কাৰণেও এইটো ইণ্ডাষ্ট্ৰী বেয়া হৈ গৈছে। পইচা লয়, পইচা লুটি পেলাই, পিছত গৈ পেলাই নাম নেটৱৰ্ক মাৰ্কেটিং বেয়া হয়। আৰু কিছুমান লিডাৰ্ছবিলাকে কৰে, কিছুমান প্ৰডাক্ট বেছ কোম্পানী এনেকুৱা আছে, মানে এটা পেকেজ থাকে 10,000 12,000 টকীয়া তেনেকৈ থাকে পেকেজ। চ' সেই পইচাটোতো লৈ লয়, কিন্তু আল্টিমেটলি পইচাটো কোম্পানীলৈ নপঠায়, সেইকাৰণে প্ৰডাক্টছ নাপায়, পইচাটো নিজৰ পকেটত পৰে। আৰু নামটো যিহেতু প্ৰগ্ৰাম কৰোঁতে কৈয়ে আহে না কোম্পানীৰ নাম, চ' সেইকাৰণে লিডাৰ্ছখিনিৰ নামটোতো বেয়া হৈ নাপায়, সদায় কোম্পানীৰ নামটো বেয়া হৈ পৰে। আৰু নেটৱৰ্ক মাৰ্কেটিং বেছিকৈ চিঞৰি আহেগৈ, চ' সেইকাৰণে চব নেটৱৰ্ক মাৰ্কেটিং এনেকুৱাই, তেনেকৈ ভাবিলে। আচলতে তেনেকুৱা নহয়। চ' মোৰ এই ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱে হয়, নেটৱৰ্ক মাৰ্কেটিং বহুত ভাল এটা ইণ্ডাষ্ট্ৰী হয়, আপোনালোকে আহক, ছাকচেছ, বহুত ডাঙৰ ছাকচেছ আছে, কিন্তু শিকিব লাগিব। আমি যদি চব মিলি যদি আগবাঢ়ি যাওঁ, আমাৰ ইণ্ডিয়াখনত নিবনুৱা সঁচাই কমিছে। আৰু বিশেষকৈ মই অসমখনত ছাপোৰ্ট কৰোঁ। অসমখন মানুহ সদায় পিছ পৰি আছে। চ' এই বস্তুটো আমি চান্স পাইছোঁ নেটৱৰ্কিঙৰ থ্ৰু, অসমৰ ল'ৰা ছোৱালীখিনিক আগবঢ়াই লৈ যোৱা। আৰু যিখিনি স্কিল ছেট প্ৰভাইড হৈছে, সেইখিনি সঁচাকৈ লাগে। আপুনি নেটৱৰ্ক মাৰ্কেটিঙত ফেইলো হৈ গ'লেও বেলেগ এটা জেগাত আপুনি 100% ছাকচেছ হ'ব, যিখিনি ইয়াত আপোনাৰ
এডুকেশ্যন পায়, যিখিনি আপোনাৰ ইয়াত স্কিল ছেট পায়। হ'ব পাৰে কিছুমান জেগাত কিবা এটা কাৰণে আমি ছাকচেছ হ'ব নোৱাৰিলোঁ, তাৰমানে এইটো নহয়, এইটো মানে এনেকুৱাও নহয় যে হ'বই লাগিব, ঠিক আছে, ফেইল হ'বও পাৰে, বাট ফেইল মানে ফেইল নহয়। সদায় মানুহে ফেইলটো এটা বেলেগভাৱে ভাবে। মোৰ কাৰণে ফেইলটো এটা নলেজ হয়, এটা লাৰ্ণিং হয়। লাৰ্ণিং কৰিহে মানুহ আগবাঢ়িব পাৰে। দুনিয়াখনত কোনো এনেকুৱা এজন মানুহ নাই য'ত ডাইৰেক্ট গৈছে ডাইৰেক্ট ছাকচেছ পাইছে, কোনো মানুহ নাই। লাৰ্ণিঙৰ টাইমত বহুত কিবা কিবি হয়, ঠিক আছে, আপ ডাউন থাকিবই। এইটো বিজনেছ হয়, কোনো চাকৰি নহয়। বেলেগ বিজনেছৰ নিচিনা এইটো এটা বিজনেছেই হয়, খালি ইয়াত কোনো ধৰণৰ আপুনি ইনভেষ্টমেণ্ট নাই। ইয়াত কেইটামান প্ৰডাক্টছ লৈ আপুনি বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে, ঠিক আছে। আৰু তাৰপিছত কি, আপোনাৰ নিচিনা যদি পাইছে, য'ত আপুনি নলেজ আছে, নলেজ গেইন কৰি ল'লে, দেন এইখিনি বস্তু আপুনি কৈ পেলাই, এইখিনি বস্তু আপুনি ভালকৈ বুজাই পেলাই যে সঁচাকৈ এইটো ভাল হয়, দেন তেওঁক ষ্টাৰ্ট কৰাব পাৰে, কিন্তু জবৰদস্তি নকৰিব। যদি ইচ্ছা কৰে ষ্টাৰ্ট কৰিব, বা ইচ্ছা নকৰিলে দেন আপুনি ক'ব ঠিক আছে, প্ৰডাক্টছ ভাল, প্ৰডাক্টছটো ইউজ কৰক, কাৰণ প্ৰডাক্টছ ইউজ কৰিব লাগিব। যদি স্বাস্থ্য ভালকৈ থাকিব বিচাৰে, প্ৰডাক্ট ইউজ কৰিব লাগিব, কাৰণ নেটৱৰ্ক মাৰ্কেটিঙৰ প্ৰডাক্টছ সঁচাকৈ ভাল, যিটো বেলেগ ট্ৰেডিশ্যনেল জেগাত সেইটো কোৱালিটি প্ৰডাক্টছ নাপায়। চ' মোৰ ক'বলগীয়া কথা এইটোৱে হয়। আৰু খং উঠিলে মানে বহুত কিবা কিবি, আৰু আজি খং এইটো কাৰণে উঠিলে, ষ্টেটাছত মানে হোৱাটছএপ ষ্টেটাছত দুজনমান ল'ৰাই মানে নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত কিবাকৈ পষ্ট শ্বেয়াৰ কৰিছিল যে BMW অডি, মানে সোমোৱাৰ পিছতে বোলে দুদিনমানৰ পিছত অডি ল'ম, BMW লয়। চ' এইখিনি আচলতে তেওঁলোকে বুজি নাপায় কাৰণে কৈছে, কিন্তু আমিতো গম পাওঁ ন, বহুত ৰেচপেক্ট কৰোঁ ন এইটো ইণ্ডাষ্ট্ৰী। দুখ লাগে যেতিয়া এইবিলাকৰ ওপৰত মানে অলপ নেগেটিভকৈ বস্তুটো শ্বেয়াৰ হ'লে দুখ লাগে, বহুত দুখ লাগে, ঠিক আছে। চ' এইখিনি কাম নকৰিব। এই ভিডিঅ'টো যদি বুজি পালে শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক চেনেলটো, আৰু আগলৈ এনেকৈ নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত ভিডিঅ' আনি থাকিম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে কি হয়, আমাৰ নিচিনা ল'ৰাখিনিৰ কাৰণে বা অসমৰ মানুহখিনিৰ কাৰণে যাতে নেটৱৰ্ক মাৰ্কেটিং কৰি নিজৰ লাইফটো যাতে সঁচাকৈ চেঞ্জ কৰিব পাৰে, যাতে সঁচাকৈ সহায় হয় মোৰ এই ভিডিঅ'খিনিৰ থ্ৰু। চ' সেইকাৰণে মই এইটো ষ্টেপ লৈছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি মোৰ লগত আপোনালোকে কাম কৰিম বুলি ভাবিছে, দেন তলত মই নম্বৰ দি দিম, মোক কণ্টেক্ট কৰি আপোনালোকে মোৰ লগত যোগাযোগ হ'ব পাৰে। ধুনীয়া ছাপোৰ্ট আছে, অলৱেজ ৱেলকাম টু মাই টিম। সদায় মই সেইটোৱে বিচাৰোঁ যে সকলো মানুহ আগবাঢ়ি যাব লাগে, যে কেতিয়াও পিছ পৰি থাকিব নালাগে, আৰু লাইফত যাতে নিজৰ ইচ্ছা কামখিনি ৰখি যাব নালাগে পইচাৰ কাৰণে, ঠিক আছে। পইচা ঘটাটো বেয়া কথা নহয়, পইচা ঘটিব লাগে, পইচা ঘটক। যদি ৰাস্তা আছে যাওক, বেলেগ জেগাত যাওক, কোনেও আপোনালোকক নৰখায়, কাৰো দম নাই নেটৱৰ্ক মাৰ্কেটিঙত আনিব, যাওক, কিন্তু ভালকৈ কৰক। যদি ৰাস্তা নাই, একো নাই, দেন আহক, কিন্তু ভালকৈ আহক, শিকিবলৈ আহক, ছাকচেছ হ'ম বুলি আহক। কি শুনো হয়, কৰি চাওঁচোন, সেইটো হিচাপত নাহক, কাৰণ বেলেগ জেগাত কোনো মানুহে চাওঁচোন বুলি নাযায়, ইয়াত কেলৈ আহিব, ঠিক আছে। চ' থেংক ইউ, বাই বাই।